হেল্ল' এভৰিৱান, পুনৰ মোৰ নতুন এটি সৰু ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো গাইছ, আজি বহুত দিনৰ মূৰত পুনৰ যাব ওলালোঁ নিজৰ কামৰ জেগালৈ, মানে গুৱাহাটীলৈ। তো আজি প্ৰায় দুমাহেই হ'ব হ'ল ঘৰলৈ অহা। তো আজি দুমাহৰ পাছত পুনৰ যাব ওলাইছোঁ। তো এয়া আৰু ঘৰখন এৰি থৈ যাব ওলাইছোঁ। তো মনটোত অকণমান বেয়া লাগিছে আৰু উপায় নাই, নহয় জানো? তো যাবই লাগিব, কামটোতো কৰিবই লাগিব, ঘৰত বহি থাকিলে নহ'ব, হয়নে নহয়? আকৌ আহিমেই যিহেতু, আৰু যাব ওলাই আছোঁ আৰু লাহেকৈ। তো কামটোতো কৰিবই লাগিব, নহয় জানো? এতিয়া যদি কাম নকৰোঁ বুঢ়া বয়সত পস্তাব লাগিব, হয়নে? আপোন মানুহবোৰক এৰি যাব অলপ মনটো বেয়াই লাগে। আহিব সময়ত খুব ভাল লাগে, কিন্তু যাব সময়ত বেয়া লাগে, নহয় জানো? যিসকল আমি বাহিৰত থাকোঁ, বাহিৰত থকাসকলে বুজি পায়, উপলব্ধি কৰে, হয়নে নহয়? যে যাবৰ সময়ত কেনেকুৱা লাগে বা আহিবৰ সময়ত কেনেকুৱা লাগে। এয়া আৰু জীৱন আৰু নে কি কয়? তো আৰু